নটসূৰ্য ফণী সমাৰ ৫৪ সংখ্যক নাট সমাৰোহত বাণ থিয়েটাৰৰ শিশুনাট কৰ্মশালাৰ নিবেদন শ্ৰী শ্ৰী মাধৱদেৱৰ চুৰ ধৰা আৰু পিম্পুৰা গুচোৱা ঝুমুৰা কাহিনীৰ আধাৰত কানাই। বাণ থিয়েটাৰৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠান মাজগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত নটসূৰ্য ফণী সমাৰ ৫৪ সংখ্যক স্মৃতি দিৱস নাট সমাৰোহ আৰু বাণ থিয়েটাৰৰ বঁটা প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি তুংগত হৈছে। চদৰ ডিজাইন আছে সামগ্ৰিক পৰিকল্পনা আৰু প্ৰস্তুতি সন্দৰ্ভত বাণ থিয়েটাৰৰ আজি ৫৪ সংখ্যক নটসূৰ্য ফণী সমাৰোহৰ স্মৃতি দিৱস আৰু লগে আমি স্মৃতি দিৱসৰ লগে আমি নাট সমাৰোহৰ আয়োজন কৰোঁ আৰু এইবাৰ ৫৪ সংখ্যক হ'ব। আমি এইবছৰ আমি আয়োজন কৰিছোঁ আমাৰ ৩১ তাৰিখে মূল স্মৃতি দিৱস। এই স্মৃতি দিৱসৰ হাত ধৰিয়ে আমি বাণ থিয়েটাৰৰ সৰ্বোচ্চ সন্মান এটা আমি বাণ থিয়েটাৰ বঁটা আমি আগবঢ়াওঁ আৰু এইবাৰ বাণ থিয়েটাৰ বঁটা আগবঢ়োৱা হৈছে অসমৰ ৰাজ্যখনৰ এজন বিশিষ্ট নাট্যকাৰ গীতিকাৰ অভিনেতা আমাৰ হেমন্ত দত্ত ছাৰলৈ। তাৰ পাছৰ পৰা আমি আচলতে ৩১ তাৰিখৰ পিছত ১ তাৰিখে আমাৰ অনুষ্ঠিত হ'ব যোৱা এমাহ ধৰি হোৱা গ্ৰীষ্মকালীন যি শিশুনাট কৰ্মশালা যে এবাৰ ১৪ বছৰ ধৰি দিলে। এই শিশুনাট কৰ্মশালাত এবাৰ ৫০টাতকৈ অধিক শিশুৱে অংশগ্ৰহণ কৰিছে। নাটক বুজি নোপোৱা, অভিনয় বুজি নোপোৱা বা মঞ্চৰ কোনো অভিজ্ঞ নথকা এই ৫০টা শিশুক আমি এই এমাহ ধৰি যথেষ্ট কষ্টৰে আমাৰ প্ৰশিক্ষকসকলে শিকাই বুজাই এখন নাটক আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। এইবাৰ নাটকখন লৈছোঁ আমাৰ মহাপ্ৰভু আমাৰ মাধৱদেৱৰ বিৰচিত যিখন ঝুমুৰা মাধৱদেৱৰ চোৰ ধৰা আৰু পিম্পুৰা গুচোৱা নামৰ যিখন ঝুমুৰা, এই ঝুমুৰাৰ কাহিনী ভাগৰ আঁত ধৰি আমাৰ জ্যেষ্ঠ প্ৰশিক্ষাৰ্থীসকলে ৩জন প্ৰশিক্ষাৰ্থী আমাৰ প্ৰিয়াক্ষী, আদিত্য আৰু জাগৃতিয়ে লিখি উলিয়াইছে নাটকখন কানাই। এই কানাইখন আমি ১ তাৰিখে কৰিম। ১ তাৰিখৰ পাছতেই হ'ব আমাৰ শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ তেওঁলোকৰ ভাত নামৰ নাটকখন অনুষ্ঠিত হ'ব। তাৰ পাছৰ নাটকখন হ'ব নেৰিয়ালামত দেশৰ ৰাজ্যমান নহয় দেশৰে বিখ্যাত এগৰাকী আমাৰ অভিনেত্ৰী সীমা বিশ্বাসৰ পৰিচালনা আৰু অভিনয়েৰে এখন নাটক হ'ব। সেইখন আমাৰ নেৰিয়ালামত অনুষ্ঠিত হ'ব। যিহেতু এইবাৰ বাণ থিয়েটাৰৰ বা জিলা পুথিভঁৰাল এটাও প্ৰেক্ষাগৃহ আমাৰ ভাল অৱস্থাত নাই, দুইটা হ'লেই নিৰ্মীয়মান অৱস্থাত আছে। গতিকে আমি অলপ টাউনৰ পৰা আঁতৰ, নগৰৰ পৰা আঁতৰ আমি নেৰিয়ালামৰ এটা সুন্দৰ এটা প্ৰেক্ষাগৃহত আমি সেই নাটকখন অনুষ্ঠিত কৰিম। তাৰ পিছৰ শেহৰ নাটকখন অনুষ্ঠিত হ'ব আমাৰ বাণ থিয়েটাৰৰ নিজৰ প্ৰযোজনাত। এইখন পুৰণি বকুলৰ গুণ, পুৰণি বকুলৰ সুবাস, এই নাটকখন আমাৰ সামৰণি অনুষ্ঠানৰ দিনাখন হ'ব আৰু এইখনো সুন্দৰভাৱে আগবাঢ়িছে আমাৰ মনোৰঞ্জন মহন্তৰ পৰিচালনাৰে আৰু বাণ থিয়েটাৰৰ জ্যেষ্ঠ সদস্যসকলে এইখনত অভিনয় কৰিব। গতিকে আমি আগবাঢ়িছোঁ আৰু পূৰ্বৰ সুনাম ৰক্ষা কৰি আমি এই অনুষ্ঠান আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। গতিকে দেখা যাওক, বতৰেও যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়াইছে যেন লাগিছে। গতিকে আমি বাণ থিয়েটাৰৰ তৰফৰ পৰা বা শংকৰ মন্দিৰ নাট্য অনুষ্ঠানৰ তৰফৰ পৰা আমি তেজপুৰীয়া নাট্যপ্ৰেমী ৰাইজলৈ অনুৰোধ জনাইছোঁ যে গোটেইকেইটা সন্ধ্যাত আপোনালোকৰ উপস্থিতি থাকে আৰু এই অনুষ্ঠানটো সফলভাৱে সমাপ্ত হোৱাত আমাক সহায় কৰে। ৩১ জুলাইত ১, ২, ৩ আৰু ৪ আগষ্টত শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠান মাজগাঁও আৰু নেৰিয়ালাম প্ৰেক্ষাগৃহ তেজপুৰত উদ্ধৃত অনুষ্ঠানবোৰ সম্পন্ন কৰা হ'ব। নাটকৰ শক্তি অসীম। একোখন শক্তিশালী নাটকে শক্তিমান অভিনেতাৰ আশ্ৰয় লৈ এখন দেশৰ জনসাধাৰণৰ মাজত জাগৰণ, জনসাধাৰণৰ মাজত বিপ্লৱ অনাৰ অধিকাৰ কৰে। নটসূৰ্যৰ এই বাণী শিৰোধাৰ্য কৰি ৩১ জুলাই পুৱাই ১০:৩০ বজাত নটসূৰ্য ফণী শৰ্মাৰ সমাধিত শ্ৰদ্ধাঞ্জলি, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৬:৩০ বিশিষ্ট নাট্যকাৰ অভিনেতা পৰিচালক প্ৰসিদ্ধ গীতিকাৰ নমস্য হেমন্ত দত্ত দেৱক বাণ থিয়েটাৰৰ বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচী হাতত ৰখা হৈছে। ইয়াৰ পাছতে ক্ৰমে ১, ২, ৩ আৰু ৪ আগষ্টত বাণ থিয়েটাৰ শিশুসকলৰ দ্বাৰা নাট কানাই, নাট্যকাৰ ভৱেন বৰুৱাৰ ভাত, দেশৰ প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসৰ পৰিচালিত আৰু অভিনীত স্ত্ৰীপত্ৰ আৰু বাণ থিয়েটাৰৰ মৃণাল কুমাৰ বৰাদেৱৰ পুৰণি বকুলৰ সুবাস মঞ্চায়ন কৰা হ'ব। স্মৰ্তব্য ৩ আগষ্টৰ অনুষ্ঠানটি জিলা দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত নেৰিয়ালামত অনুষ্ঠিত হ'ব। ইতিমধ্যে ১ আগষ্টৰ বাবে প্ৰাক্তন প্ৰশিক্ষাৰ্থী প্ৰিয়াক্ষী মুদুকল্য, জাগৃতি গণ্ডিন্য আৰু আদিত্য অংকুৰৰ ৰচনাই পৰিচালক দ্বিজেন নাথ আৰু গৌতম পাঠকৰ সহযোগত নাট কানাই সম্পূৰ্ণ কৰি তোলা হৈছে। চাওক বিৰল প্ৰতিবেদন। অভিনয় কেনেকুৱা অনুভৱ হৈছে তোমাৰ? কোনে
প্ৰথমবাৰ কানাই নাটকখনত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছা, কেনেকুৱা অনুভৱ হৈছে তোমাৰ? বহুত ভাল লাগিছে, এবাৰ প্ৰথমবাৰ কৰিছোঁ যেতিয়া বহুত ভাল লাগিছে। আৰু কোনে কেনেকৈ শিকাইছে? মানে গৌতম ছাৰে বহুত ভালকৈ শিকাইছে আৰু ক'ত কি ভুল হৈছে ক'ত কি হৈছে চব কৈ দিছে মানে আৰু কি কৰিব লাগে। শুভেচ্ছা জনাইছোঁ।